Hello everyone, it's me Rajeshri. Welcome to my channel, personal channel Rajeshri's channel. আৰু আজি যেহেতু আমি 11টা বজাৰ পিছত সব ঘৰৰ ভিতৰত আছো কটো লাই যাব পৰা অলপ গৈছিলো শ্বপিঙৰ পৰা আহিলো আনি মেলি অলপ একো বজাৰ কৰিলো কৰি মেলি এতিয়া স্যানিটাইজাৰ লগাও এইটো বস্তুবোৰ স্যানিটাইজাৰ অলপ লগাই আছো সবে কামত লাগি আছে ঘৰত যিমান মানে মেম্বাৰ আছে সব কামত লাগিছে যেহেতু ধুবলে মন নাযায় স্যানিটাইজ কৰি ৰাখা হৈছে তেনেকৈ কিমান আৰু ধুব বস্তুবোৰকে সো এইটো কাৰণে এইটো কামত লাগি গৈছোঁ স্যানিটাইজ কৰি লওঁ আৰু মেইনলি কি হৈছে এতিয়া যেনেকৈ আগৰ চিটুৱেশ্যনটো ঘূৰি অহা নিচিনা লাগিছে আগত যেনেকৈ আমি সব বস্তু ধুই মেলি খাইছিলোঁ বা তেনেকুৱা কিছুমান কৰোঁ এতিয়া সেইটো চিটুৱেশ্যন যেন বেক হৈছে তেনেকুৱা লগা হৈছে সো মই সব আনিলোঁ দুই এটা বস্তুবোৰ অকণমান স্যানিটাইজ নিজে হাতেৰে কৰিছোঁ বেছিভাগ দিয়া নাই আৰু ধোৱা নাই তেনেকুৱা আৰু পুৰাপুৰিকৈ কৰি লৈছোঁ আৰু ঘৰতে আছোঁ এইবোৰকে কৰি আছোঁ কৰিব লগা কাম একো নাই সো আজি বোলো বহুত দিনৰ পিছত বোলো অলপ কৰোঁ কিবা এটা বহুত দিন নহয় একচুৱেলি 2-3 দিনমান হৈ গৈছে মই বৰ লাগিছে একচুৱেলি সো কৰিম কি সো এইটো কাৰণে বোলো এইবোৰকে কৰোঁ সো স্যানিটাইজ কৰিছোঁ আৰু এতিয়া খুব দৈ ক্ৰীম খাব লাগে সো মই ক্ৰীম লৈ আনিছোঁ ক্ৰীমটো বহুত ভাল হয় ক্ৰীমটো আপোনালোকে মৰ্ণিঙত ৰুটিৰ লগত খাব পাৰে বা ৰাতি হোৱা সময়তো খাব পাৰে সো মই এনেকৈ ক্ৰীম আনি থৈছোঁ এইটো ক্ৰীম মই ৰুটিৰ লগত খাওঁ বা দৈৰ লগত খাওঁ আৰু এইটো এটা হৈছে যিটো কয় মলাত পায় বা মই এনেকুৱা হয় মিঠা দৈ আনি থৈছোঁ মই খালি টেঙাটো নোৱাৰোঁ খাব মিঠাটো আনি থৈছোঁ মিঠাটো আপোনালোকে খাব পাৰে এতিয়া দৈ খালে খুব ভাল সো এইখিনি এচেঞ্চিয়েল বস্তু আৰু দুই এটা বস্তু অলপ শ্বপিং কৰিলোঁগৈ মই আৰু মোৰ হাজবেণ্ডে কৰিলোঁ আৰু আজি মোৰ ঘৰতো সবেই কামত লাগি আছে ফালে গান বাজি আছে মোৰ তাই কি কৰে তাই মানে গান বজাই কাম কৰে সো সব ঘৰত এইটো কামত বিজি হৈ আছে আৰু মই মোৰ হাজবেণ্ডো বিজি হৈ আছে টাইল চাফা কৰিছে কাৰণ তেনেকুৱা কাম একো কৰিবলগীয়া নাই সো সেইটো কাৰণে তেওঁ লাগি আছে টাইল চাফা কৰা সো আপোনালোকক অকণমান দেখাম কেনেকৈ কি দি কৰে আপোনালোকে চাই থাকিব কি দি কৰাইছোঁ সো এয়া মোৰ হাজবেণ্ড লাগি আছে কামত এইটো এটা টাইল চাফা কৰা এটা বস্তু পায় যিটো কয় জানে চাগে বহুতে তো যিবোৰে নাজানে তেনেকৈ কৈ দিছোঁ যাদু বুলি কয় এইটোৱে কি কৰে যিবোৰ আমাৰ ডাৰ্ট থাকে এনেকুৱা খালি সব অনা হ'ল ব্ৰাছ অনা নহ'ল সো সেইকাৰণে টুথব্ৰাছ দি চাফা কৰিব লগা হৈছে এনেকৈ দি দিব পাৰিছোঁ এনেকৈ দি পেলাই এনেকৈ মোহাৰি দিলে যিবোৰ লেতেৰা থাকে চুকে টাইলছৰ সেইবোৰ চাফা হৈ যায় সব আজি মিষ্টাৰ এইবোৰকে কৰি আছে সব বিজি হৈ আছে আৰু যিহেতু বাহিৰত ইমান বৰষুণ আমাৰ বৰষুণৰ কাৰণে ওপৰত যিটো আমাৰ ৰুফ হয় তাতো কাপোৰ মেলিব পৰা নাই কাৰণে আমাৰ ফ্ৰণ্টত এনেকৈ মেলি দিছোঁ কাপোৰ আমাৰ এনেকৈ কাপোৰবোৰ মেলাইছে বাচ্চাবোৰৰ কাপোৰবোৰ ইয়াতে মেলি দিছোঁ এনেকৈ ৰছী বান্ধি পেলাই উপায় নাইকিয়া হৈছে কাৰণ বতৰ বহুত বেয়া চ' এনেকৈ চবৰে কাপোৰ মেলিছোঁ আৰু চবেই কামত লাগি আছে মিষ্টাৰ ইয়াত টাইল চাফা কৰি আছে আৰু আমাৰ ধুনীয়া ইয়াত ঘৰ ঝাৰু মাৰিছে চবেই এটা কামত বিজি হৈ আছে মই এইবোৰ অলপ স্যানিটাইজ কৰিলোঁ প্লাছ চে হাই হাউ আৰ ইউ কোৱা তাইক হাউ আৰ ইউ সুধিলে তাই সদায় ক'ব আই এম ফাইন থেংক ইউ আৰু এতিয়া তাইও মুখত খাই আছে কি খাই আছে তুমি অ'কে তাই মেগী খাই আছে চ' চবেই নিজৰ কামত বিজি হৈ আছে এতিয়া আজিৰ দিনটো যিহেতু আমি এইবোৰ কাম কৰিম চ' সেইটো কাৰণে ফাৰ্ষ্ট অফ অল এতিয়া মিষ্টাৰে গোটেই ঘৰৰ যিবোৰ ডাৰ্ট থাকে মানে কি হয় আমি যেতিয়া ঘৰটো মুচোঁ যিটো আমি মুভ কৰোঁ মানে তেতিয়া আমি গোটেই ভিতৰত ছাইডত থাকি যায় আৰু সেইবোৰ চাফা কৰিবলৈ হ'লে এই বস্তুটো বিৰাট ভাল এনেকৈ ব্ৰাছ মাৰিলে গুচি যায় চ' সেইটো কাৰণে যিহেতু জেণ্টছবোৰৰ কোনো কাম নাইকিয়া হৈ গৈছে ঘৰত সোমাই কৰিবলগা একো কাম নাই চ' সেইটো কাৰণে মিষ্টাৰে আজি ক'লে যে মই এইবোৰ লৈ আনি মেলি মই অলপ চাফা কৰি দিম চ' তেওঁ সেইটো কৰি আছে আৰু মইতো আপোনালোকক কৈছিলোঁৱে মোৰ আগৰ ভিডিঅ'ত যদি আপোনালোকে চাইছে গম পাবই যিহেতু আমাৰ বইল চলি আছে খানা আমি এতিয়ালৈকে তেল খাবই পৰা নাই যিহেতু পূৰা বইল খানা চ' এইটো কাৰণে কাইলৈ লাষ্ট দিন আৰু কাইলৈৰ পৰা আমি এটলিষ্ট কিবা এটা খাব পাৰিম যিহেতু কমপ্লিট বইলত খাই আছোঁ বইল খাই চব বৰ হৈ গৈছে বাচ্চাও বৰ হৈ গৈছে কাৰণ তেহেঁতিও বিচাৰে অলপ কিবা এটা স্পাইচি বা চিকেন খাব বিচাৰে আজিতো কৈ আছে যে মামা আজি খাম মই আজি তোমালোকে মোলৈ তন্দুৰ বনাবা বাট কি কৰিম আনফৰ্চুনেটলি আমাৰ যিটো নিয়ম সেইটোত আমি 1 উইকলৈকেতো এটলিষ্ট মানিব লাগিব চ' এইটো কাৰণে আজি জাষ্ট বইল খানাৰ কাৰণে মোৰ কিটচেনত ইমান লাগিব লগা হয় নাই আৰু মোৰ কুক যিটো সিও আজি মোৰ ইটো পুৰণা ঘৰত গৈছে মোৰ যিটো শহুৰৰ ঘৰ যিটো মোৰ শহুৰে ৰেলত জব কৰিছিলে চ' তেওঁ কোৱাৰ্টাৰলৈ গৈছে তাত কিছুমান কাম আছিলে মোৰ শাহু মাৰ লগত গৈছে তাত বিজি আছে কাৰণে কিটচেনত আজি মই লাগিম
কিচেনত সি ৰেডি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলে চব বনাই মেলি সি গ'ল মানে নিজেও বনালে প্লাছ আমাকো চব ছাৰ্ভ কৰি মেলি সি গ'লগৈ আৰু এতিয়া আমি যিটো আফটাৰনুনৰ যিটো লাঞ্চ সেইটো অন্য একো নাই শুকান ভাত অকল ভাত আৰু বইলত যিটো আমি বুট মটৰ পনীৰ দি দিওঁ সেইখিনি দি মেলি বাটাৰ লগত অলপ কৰি মেলি আমি তেনেকৈ খাওঁ আৰু বাচ্চাকেইটা খালি বৰ পাই খায় চ' সেইটো কাৰণে তেহেঁতলৈ কেতিয়াবা মানে ক্ষীৰ বনাই দিওঁ আদাৰৱাইজ তেহেঁতক বাটাৰ ভাত খাই ভাল পায় মোৰ ছোৱালীজনীয়ে চ' মোৰ ছোৱালীজনীয়ে বাটাৰ ভাত বনাওঁ আৰু ল'ৰাটোলৈ ক্ষীৰ টাইপ বনাই দিওঁ দুটাই তেনেকৈ খায় বইল একদম বেয়া পায় খায় বইল দেখিলে হৈ গ'ল আৰু সেইবোৰে কৰি আছোঁ ঘৰত আৰু ওলাই যাবলগীয়া নাই ভাবিছিলোঁ অকণমান ওলাই যাম বুলি বাট ৱেডাৰো ইমানেই বেয়া ইমান বৰষুণ চ' ওলাই যাবলৈ মন নকৰিলে চ' এনেই মিষ্টাৰৰ লগত অলপ গ'লোঁ শ্বপিং কৰালে আপোনালোকক নেদেখালোঁ কাৰণ ভিডিঅ' কৰি যাবলৈ অলপ প্ৰব্লেম হৈ যায় সেইবোৰে কৰি আছোঁ আজি ঘৰ চাফাই কৰিব অলপ চাফা কৰি থাকিব অলপ ভাল ৱেডাৰ হোৱা হ'লেতো আৰু বহুত কাম নাছিলে চ' সেইবোৰে কৰি